নমস্কাৰ ভিডি নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছো মই নীৰৱ বাইডুঙা। বৰ্তমান সময়ত ৰাজনীতি হৈছে অসম ভাৰত পৃথিৱীতে এৰাব নোৱাৰা এক ব্যৱস্থা। আজি মই আলোচনা কৰিব বিচাৰিছো শিৱসাগৰ জিলাৰ বিজেপিৰ এগৰাকী নেতাৰ লগত কিছুমান সাম্প্ৰতিক সময়ত সৃষ্টি হৈ থকা সমাজৰ কিছুমান বিষয়, সেই বিষয়খিনি আমি আগবঢ়াই নিব বিচাৰিছোঁ, তেওঁৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে তেওঁক আপোনালোকক চিনাকি কৰাই দিওঁ। মই ভৱেন্দ্ৰনাথ মহন। হয়, বৰ্তমান আপোনাৰ বিষয়ে কওক অলপ, আপুনি কি হয়, কি বিভাগত আপুনি আছে? মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন জিলাৰ সভাপতি আছিলোঁ আৰু এতিয়া মই ৰাজ্যিক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু চৰাইদেউ জিলাৰ মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰী হিচাপেও মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। এতিয়া প্ৰথম যদি মই প্ৰশ্ন কৰিব বিচাৰোঁ আপোনাক, আপুনি ভাৰতীয় জনতা পাৰ্টীত থাকি কিমান সুখী? ভাৰতীয় জনতা পাৰ্টীত থাকি আমি মনৰ জোখাৰে সুখী। এইকাৰণে আজি ভাৰতবৰ্ষখন স্বাধীনতা হোৱাৰ কালৰে পৰা একেৰাহে অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱালৈকে এই গণতান্ত্ৰিক দেশ এখনত এনে এটা ৰাজনৈতিক দলে শাসন কৰি আছিলে, যিটো ৰাজনৈতিক দল কেৱল পৰিয়ালকেন্দ্ৰিক। আজি সেই পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক ব্যৱস্থাটো এখন বিশাল গণতান্ত্ৰিক দেশৰ পৰা উৎখাত ঘটাবৰ বাবেই আমি বিজেপি কৰিছিলোঁ আৰু সেই বিজেপিৰ মেইন ইছ্যু কি পৰিয়ালকেন্দ্ৰিকৰ পৰা আঁতৰাই অনা? পৰিয়ালকেন্দ্ৰিকৰ পৰা আঁতৰাই অনাটো ডেফিনেটলি এটা ভাৰতীয় জনতা পাৰ্টী, বিশেষকৈ মোৰ যিটো মতাদৰ্শ, সেই মতাদৰ্শৰ ক্ষেত্ৰত মই সেইধৰণে কাম কৰিবলৈ যত্ন কৰিছোঁ আৰু সেইটো ইতিমধ্যে হ'বলৈ গৈছে বা ইতিমধ্যে হৈছেও। কাৰণ এইটো কৰাৰ লগে লগে গণতান্ত্ৰিক দেশ এখনত ডেফিনেটলি ডেভেলপমেণ্ট ইছ্যুটো থাকিব আৰু ইতিমধ্যে আজি নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তাতোতকৈ আগতে অটল বিহাৰী বাজপেয়ী 6 বছৰ এমাহ 13 দিন এই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে যিবোৰ উল্লেখযোগ্য আঁচনি ৰূপায়ণ কৰি গ'ল, যিবোৰ ইতিহাস ৰচনা কৰিব পৰা আঁচনি ইতিমধ্যে ৰূপায়ণ কৰি গ'ল, সেই আঁচনিসমূহ বিগত সময়ত কোনেও কৰা নাছিল। বিশেষকৈ মই সজোৰে ক'ব খুজিছোঁ যে অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিলে তেতিয়াই অন্ত্যোদয় অন্ন সুৰক্ষা যোজনা নামেৰে এখন আঁচনি প্ৰচলন কৰিছিলে। তাৰপিছত সেই আঁচনিখনৰ যোগেদি যিসকল দৰিদ্ৰ ব্যক্তি আছিলে তেওঁলোকক খাদ্যৰ সহযোগিতাৰ বাবে এই কাম কৰিবলৈ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত সেইটো সুবিধা হৈছিলে। অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰীত্বৰ কালতেই গ্ৰাম চড়ক যোজনা কথাটো শুনি লোৱা। খাদ্যৰ কথাটো মই গম পাইছোঁ, আপোনালোকে খাদ্যৰ যোগানৰ কথা আহি গ'ল। আপোনাক মই সেইকাৰণে মই প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে খাদ্যৰ কথা আহি গ'ল, তো এতিয়া যে আপোনালোকে 1 টকা বা বিনামূলীয়া চাউল দি আছে, ঠিক আছে, কিন্তু মূল্য বৃদ্ধি কিমান হৈছে আপোনালোকে দেখিছে? অকল চাউলটোহে আপুনি ফ্ৰী। মূল্য বৃদ্ধিৰ কথাটো এনেকুৱা, যদি এইটো এটা ইকনমিক থিয়ৰী, যদি প্ৰডাকশ্যন নহয়, চাহিদা অনুসৰি যদি প্ৰডাকশ্যন নহয়, তেতিয়াহ'লে ডেফিনেটলি মূল্য বৃদ্ধি হ'ব। আজি মূল্য বৃদ্ধিটো এনেকুৱা নহয় যে ই ষ্টেবল হৈ থাকিব বা একেটা একে সমান্তৰালভাৱে আমি দাম এটা নিৰ্ধাৰণ কৰি থ'লে থাকিব। ডিমাণ্ড যেতিয়া বাঢ়িব, প্ৰডাকশ্যন যদি কমিব, তেতিয়াহ'লে নিশ্চয় ইয়াৰ মূল্যটো বাঢ়ি গৈ থাকিব। আমাৰ ইছ্যু আছে, আগতে কংগ্ৰেছ চৰকাৰৰ দিনত যিটো মূল্য বৃদ্ধি হৈছিল, যিবিলাক আমাৰ অতি প্ৰয়োজনীয় যিবিলাক সামগ্ৰী, জীৱন ধাৰণৰ কাৰণে যিবিলাক অতি প্ৰয়োজনীয় সামগ্ৰী আছিলে, সেই সামগ্ৰীসমূহৰ যিটো মূল্য বৃদ্ধি হৈছিল তাৰ তুলনাত ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত তেনেকুৱা মূল্য বৃদ্ধি হৈ আছে। আৰে পিঁয়াজৰ উৎপাদন যদি কমি যায়, পিঁয়াজৰ ডেফিনেটলি দাম বাঢ়িব। পিঁয়াজ আমাৰ অসমততো উৎপাদন নহয়। ঠিক আছে, পেট্ৰলৰ দামটো নিৰ্ধাৰণ কৰা হয় আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ওপৰত। আজি আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি যিধৰণে পেট্ৰল দাম বৃদ্ধি পাই গৈ আছে, সেইধৰণে আমাৰ দেশতো সেই সমানুপাতিকভাৱে দামটো নিশ্চয় বৃদ্ধি পাই গৈ থাকিব। আগতে সেইটো নাছিল। আগতে সেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাম বাঢ়ক বা নেবাঢ়ক, মন গ'লেই কংগ্ৰেছ চৰকাৰে নিজৰ লাভালাভৰ বাবে সেইটো মূল্য নিৰ্ধাৰণ কৰি আছিলে। গতিকে সেই ব্যৱস্থাটোতো বিজেপি চৰকাৰৰ দিনত হোৱা নাই।
আজি বিজেপি আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাই খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেল হওক বা গেছৰে হওক যেতিয়া মূল্য বৃদ্ধি হৈছে ভাৰতবৰ্ষতো সেই সামান্যভাৱে এটা মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক। না গেছৰ কথাটো মই একেই গেছ হওক গেছৰ আপোনাৰ আগতে 400 450 টকাত আমি গেছ পাই গৈছিলোঁ, কিন্তু এতিয়াতো 700 টকা হ'ল। তেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাই মূল্য বৃদ্ধিটো ডেফিনেটলি হ'ব ন। মূল্য বৃদ্ধি বছৰে বছৰে মূল্য বৃদ্ধি নোহোৱাকৈ থাকিব হ'বই। মূল্য বৃদ্ধিটো আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি হ'ব লাগে। সেই আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি মূল্য বৃদ্ধি কৰিবৰ কাৰণে ভাৰতীয় এই বিজেপি চৰকাৰে সেইটো এটা কমিউনিকেট কৰি সেই ধৰণে মূল্য বৃদ্ধিটো হৈ আছে। আগতে ভাৰতবৰ্ষত নিজৰ মন মৰ্জি মতে বোলে আজি 5 টকা বৃদ্ধি হ'ল, আজি বোলে 50 টকা বৃদ্ধি হ'ল, সেই ধৰণৰ চিষ্টেমটো আজি বিজেপি চৰকাৰে বিজেপি চৰকাৰত কেনেকৈ মূল্য বৃদ্ধি হৈছে চাওক। আজি এতিয়া তেলৰ দামটো কেনেকৈ দৈনিক সলনি হয়, সেনেকুৱা এখন আইন পাছ কৰি দিলে। তো আইন পাছ কৰাৰ লগে লগে এতিয়া মই এই এসপ্তাহৰ ভিতৰত দেখি আইন পাছ কৰা নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া মূল্য বৃদ্ধি হ'ব তেতিয়া আমাৰ দেশতো সেই সমানুপাতিকভাৱে মূল্য বৃদ্ধিটো হৈ গৈ থাকিব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি মূল্য বৃদ্ধিটো কমি যাব তেতিয়া আমাৰ দেশতো মূল্য বৃদ্ধি অট'মেটিক কমিব। এইটোৱেই চিষ্টেম, আৰু এই চিষ্টেমত কৰিব লাগে মানে আমাৰ জনসাধাৰণৰ যাতে অসুবিধা নহয়। সেইটো অসুবিধা হৈছে সেইটো কৰাৰ কাৰণে অসুবিধা হৈছে, কাৰণ সেইটো বৃদ্ধি হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মূল্য বৃদ্ধি হ'লে নিজৰ দেশখনতো মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক, কাৰণ আজি আন্তঃৰাষ্ট্ৰীয় এই খাৰুৱা তেল আমাৰ চৰকাৰ বুলি নহয়, যি চৰকাৰে নাহক, বিজেপি চৰকাৰ আহিছে মানে বিজেপি চৰকাৰে মূল্য বৃদ্ধি কৰিছে, সেইটো বিৰোধী দলবিলাকে কৈ থকা কথা এটা। কাৰণ বিৰোধী দলে যদি কাইলৈ এই প্ৰধানমন্ত্ৰী হয় তেওঁলোকৰ তুলনাত এই সুযোগ লৈ পেলাই আৰু দাম বৃদ্ধি কৰি দেশৰ অৰ্থনীতি বৃদ্ধি কৰাৰ কাৰণে যত্ন কৰিছে। দ্বিতীয় কথা, আজি মই সুখী হ'ব এইকাৰণে বিচাৰিছোঁ, আজি কংগ্ৰেছ চৰকাৰৰ দিনত যিসকল সাংসদ আছিলে, যিসকল মন্ত্ৰী আছিলে, তেওঁলোকে দুৰ্নীতি কৰি জেল হাজোতত যোৱা ৰেকৰ্ড আছে। আজিও সেই কেছ এতিয়ালৈকে শেষ কৰা নাই। ৰাজাৰ নিচিনা মন্ত্ৰী তেওঁলোক জেলত আছে, আজিও কেছ তেওঁলোকৰ সমাধান হোৱা নাই। কিন্তু এই চৰকাৰৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈ থকা সময়ত কোনো সাংসদ আৰু কোনো মন্ত্ৰী তেনেকুৱা দুৰ্নীতি নাই। আজি চৰকাৰী সম্পূৰ্ণ কৰি লওঁ। চৰকাৰী ধন উচিত ব্যৱহাৰ কৰি আপোনাৰ ইছ্যুক লৈ মই কথা কৈ আছোঁ। চাওক, আপুনি যেতিয়া ক'লে যে সাংসদ এনেকুৱা দুৰ্নীতি নাই, ঠিক আছে, অখিল গগৈক কিয় ভৰাই থৈ আছে? সেইটো এটা লজিকেল মানে এইটো লিগেল কথা। অখিল গগৈ কিয় ভৰাই থৈছে সেইটো আইনেহে ক'ব, সেইটো আমি ক'ব নোৱাৰোঁ। আইন আৰু চৰকাৰ আৰু আইন দুটা বেলেগ বস্তু। চৰকাৰখন চলাইছে, আইনে আইনৰ ৰূপায়ণ কৰিছে। মূল কথা হ'ল যে আইনৰ গণ্ডিত সেইটো অখিল গগৈয়ে দুখ কৰিছে নে ভোগ কৰিছে নে, তেওঁ ভাল কাম কৰিছে নে বেয়া কাম কৰিছে, সেইটো যিহেতু আইনৰ মেয়ৰ পাছত আছে, আইনে সেইটো সিদ্ধান্ত কৰিব। গতিকে সেইটোত মোৰ তাক ক'ব লগা একো নাই। মই তেওঁৰ দুখীয়ে কৰিছে নে ভাল কামে কৰিছে নে বেয়া কামে কৰিছে সেইটো মই জাজমেণ্ট দিব নোৱাৰোঁ, কাৰণ সেইটো আইনৰ মেয়ৰ পক্ষত তেওঁলোকে কাম কৰিছে বা মেয়ৰ পাছত যিটো চলি আছে, আলোচনা চলি আছে, এইটো ডিছকাশ্যন চলি আছে। গতিকে সেইমতে তেওঁলোকে সেইধৰণে সিদ্ধান্ত ল'ব, তাত মোৰ কোনো ক'ব লগা নাই। আপোনাক মই তেনেহ'লে আপোনালোকে আপোনাৰ স্থিতিটো কাৰ মোৰ স্থিতি বুলি তেনেকুৱা মোৰ ব্যক্তিগত কোনো স্থিতিৰ কথা নাই। আজি চৰকাৰখনে আমাক লাগে, কেলৈ লাগে? আজি যিখন আইন এতিয়া পাছ হৈ গ'ল, পাছ হৈ যোৱাৰ পিছত তাতে কি লিখা আছে? ধৰা হওক, মই এটা উদাহৰণ দিছোঁ। আজি আমাৰ শিৱসাগৰৰ মাজেদি বৈ গৈছে দিখৌ নৈখন যেতিয়া বৈ গৈছে, কিবা এটা কাৰণত দিখৌ নৈখনে যদি আমাৰ দুখন ৰাষ্ট্ৰৰ সীমা হয়, সিপাৰে এখিনি মানুহ আছে, এইপাৰে এখিনি মানুহ আছে। এতিয়া ঠিক তেনেকৈ বাংলাদেশ আৰু ভাৰতবৰ্ষৰ দুভাগ যেতিয়া হৈ গ'ল, এটা সীমা নিৰ্ধাৰণ হৈ গ'ল। যেতিয়া আগতে ভাৰতবৰ্ষ বুলি আছিলে সেইখন, যেতিয়া ভাৰতবৰ্ষ বুলি থকাৰ পিছত এইখিনি মানুহ ধৰা হওক দিখৌ নৈ সিপাৰ আৰু এইপাৰৰ মানুহখিনিৰ লগত সিপাৰৰ মানুহৰ সম্বন্ধ আছে। কিন্তু এই বাংলাদেশখন যেতিয়া বিভক্ত হৈ গৈছে, ধৰ্মৰ নামত বিভক্ত হৈছে। ধৰ্মৰ নামত যেতিয়া বিভক্ত হৈছে, এইপাৰে থকা মানুহখিনিৰ লগত সিপাৰৰ যিখিনি ধৰ্মৰ মিল আছিলে, যেতিয়া বিভাজন হোৱাৰ ফলত তাত যেতিয়া অত্যাচাৰৰ সন্মুখীন হৈছে, এইটো এটা হিউমেন ৰাইটছৰ অধীনতে অত্যাচাৰৰ প্ৰমাণ বহুত আছে। কাৰণ আজি বহুত তেনেকুৱা কাহিনী আছে। আজি শৰণাৰ্থীসকল যিসকল
যিসকল শৰণাৰ্থী আজি আহি পেলাই বাংলাদেশৰ পৰা আমাৰ এই সীমান্ত অঞ্চলবিলাকত অসমত বহু ঠাইত আছে, সেই সীমান্ত অঞ্চলত সেইসকল মানুহ কিয় আহিলে? সেইসকল মানুহ নিজৰ দেশখন, নিজৰ মাটি ভেটি, নিজৰ ঘৰ বাৰী এৰি ইয়ালৈ আহিবলগীয়া কিয় হ'ল? নিশ্চয় তেওঁলোকৰ তাত কিবা এটা সংঘাত হৈছে। সেই সংঘাতটো আজিলৈকে কিবা চৰ্চা কৰিলেনে? আগৰ চৰকাৰে সেই সংঘাতটো মীমাংসা কৰিবৰ কাৰণে কিবা কৰিলেনে? কিবা উপায় আছেনে? নাই। গতিকে সেইকাৰণে মই ক'ব খুজিছোঁ, মোৰ যিটো ধ্যান ধাৰণা, এই ধ্যান ধাৰণাৰ অনুসৰি যিখিনি মানুহ য'ত থাকিব খোজে তাত থাকিবৰ কাৰণে এটা সুযোগ প্ৰদান কৰাৰ ব্যৱস্থা চৰকাৰে কৰি দিব লাগে। আজি যিখন আইন প্ৰণয়ন কৰা হ'ল, চিটিজেন এমেণ্ডমেণ্ট যিখন এক্ট হৈ গ'ল, চিটিজেন এমেণ্ডমেণ্ট এক্টখনত কি লিখা আছে? তাত কৈছে যে যদি কোনোবা ভাৰত মূলৰ মানুহ বাংলাদেশত বসবাস কৰি আছিল, কিবা কাৰণত তেওঁলোকৰ যদি ধৰ্মীয় সংঘাত হ'ল, এই ধৰ্মীয় সংঘাতৰ আওতাত তেওঁলোকে প্ৰাণ এৰি এই ভাৰতবৰ্ষলৈ গুচি আহি শৰণাৰ্থী হিচাপে আছে, তেওঁলোক যদি কেনেবাকৈ ভাৰতবৰ্ষৰ নাগৰিকত্ব ল'ব খোজে তেতিয়া আবেদন কৰিব পাৰে। আৰু সেই আবেদনৰ ভিত্তিত সুপ্ৰিম কোৰ্টত এটা ৰায়দান প্ৰদান কৰিব লাগিব। সুপ্ৰিম কোৰ্টে সেইটো বিবেচনা কৰিব, সঁচাকৈ সেইবোৰ মানুহ ধৰ্মীয় সংঘাতত পৰিছেনে নাই পৰা। যদি ধৰ্মীয় সংঘাতত পৰিছে, তাৰ যদি প্ৰমাণ সেই দেশখনৰ থানাই হওক বা সেই দেশখনৰ কোনোবা মুৰব্বী মানুহে যদি দিব পাৰে, তেতিয়াহে ভাৰতবৰ্ষৰ নাগৰিকত্ব পাবৰ কাৰণে সক্ষম হ'ব। এই কথাটো এই চিটিজেন এমেণ্ডমেণ্ট এক্টত লিখা আছে। আজি বুজাব পৰা নহয়, এইটো বুজাবলগীয়া কথা নহয়। আৰে এইবিলাক আন্দোলন কিয় হৈছে? আজি আন্দোলন বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে বিজেপি বিৰোধী যিবিলাক দল আছে, বিজেপি বিৰোধী দলবিলাকে আন্দোলন কৰি এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, বেলেগ একো কথা নাই। সকলোৱে আজি মই কৈছোঁ, মই যি ধৰণে মই বুজি পাওঁ আইনখন, অসমত যিখিনি সংগঠন আছে চব আপোনালোকৰ বিৰোধী। মই নকওঁ আজি যি ধৰণে তেওঁলোকে চব বিৰোধী নহয়, তেনেহ'লে চব বিৰোধী নহয়, কিন্তু কথা হ'ল মানে চবেই সকলোৱে এই আইনৰ বিৰোধিতা কৰিছে। সকলোৱে আইনৰ বিৰোধিতা কৰিছে। মোৰ ফালৰ পৰা মই এজন ব্যক্তিগত বিজেপি বিৰোধী মানুহখিনিয়ে কৈ আছে এইটো এটা বিজেপিক হল ঠেকত পেলাবলৈ কৰা এটা ব্যৱস্থাও হ'ব পাৰে। বা দ্বিতীয় কথা, আজি যিসকল আমাৰ ডেভেলপমেণ্ট ষ্ট্ৰেটেজি হৈছে, আজি নগৰখনত মই কৈছোঁ 106টা আলি বনালোঁ, কস্মিন কালে বনোৱা নাছিলে। আজি 1.5-2টা বছৰৰ ভিতৰত এই শিৱসাগৰ নগৰখনত 106টা আলি বনোৱাটো মামুলি কথা নেকি? কেলেংকাৰী ক'ৰবাত নহয় ক'ৰবাত কিবা কাম হ'লে কেলেংকাৰী ওলাবই। আৰে কৃষি কেলেংকাৰী চৰকাৰে যোজনা তৈয়াৰ কৰে, চৰকাৰে মোৰ কথাটো শুনা, চৰকাৰে যোজনা তৈয়াৰ কৰে, আইন প্ৰণয়ন কৰে, ইমপ্লিমেণ্ট কোনে কৰে? চৰকাৰী বিষয়া কৰ্মচাৰীসকলে। চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ যদি ইথিক্স নাথাকে, নৈতিকতাৰ বাবে যদি সেই কামটো কৰিবলৈ যদি তেওঁলোক অপাৰগ হয়, তেতিয়াহ'লে দুৰ্নীতিটো নিশ্চয় হ'বই। যিজন ব্যক্তি আৰে চৰকাৰী ব্যৱস্থা কিয় লোৱা নাই? SI কেলেংকাৰীত গোটেইবোৰ মানুহ ধৰা পেলাইছে। আৰে চৰকাৰ হ'ল বুলিয়ে প্ৰত্যেকটো মানুহৰ লগত লাগি থাকিবলৈ এইটোতো সময় নাথাকে, কিন্তু মানুহে প্ৰত্যেকজন অফিচাৰ, প্ৰত্যেকজন বিষয়া কৰ্মচাৰীয়ে বুজি পাব লাগিব যে তেওঁ চাকৰিটো সঁচা অৰ্থত ৰাইজৰ উন্নয়নৰ কাৰণে কৰিছে, ৰাইজৰ বাবে কৰিছে, ৰাইজৰ সেৱাৰ অৰ্থে কৰিছে। এই অনুভৱটো যদি তেওঁলোকে নকৰি, তেওঁলোকে যদি কাৰ্যালয়টোত বহি থাকি কোনোবা আগন্তুক ব্যক্তি আহিলে 500 টকা এটা মই কেনেকৈ ল'ম তাৰ যদি চিন্তাধাৰা থাকে, সেইটো সেৱা হ'ব নে সেইটো বৃত্তি হ'ব, সেইটো ব্যৱসায় হ'ব নে কি হ'ব? এই কথাবিলাক সেই চৰকাৰী যিসকলে ইমপ্লিমেণ্ট কৰা ব্যক্তিসকলে সেই হৃদয়ংগম কৰিব পৰা শক্তিটো থাকিব লাগিব। সেইজনকে চিৰিয়াছ চিটিজেন বুলি কয়। গম পাইছোঁ। আপোনালোকে আন্দোলনকাৰীৰ ওপৰত জপিয়াই পৰিব পাৰে, পুলিচ প্ৰশাসন জপিয়াই পৰিব পাৰে, তেনেকুৱা কথা নহয়। এই বিষয়ৰ ওপৰত কিয় জপিয়াই পৰিব নাই? তেনেকুৱা কথা নহয় যে আন্দোলনকাৰীৰ ওপৰত জপিয়াই পৰিছে। কেতিয়াবা এনেকুৱা হয় 5জন নিৰীহক হত্যা কৰা হ'ল, 5জন নিৰীহক হত্যা কৰা হ'ল। এই কথাটো চৰকাৰে তাত জড়িত নাই। কেতিয়াবা কিবা কাৰণত আন্দোলন হৈছে, আন্দোলনটোক কেতিয়াবা প্ৰতিহত কৰিবৰ বাবে কেতিয়াবা হতাহতি হয়। এনেকুৱা ধৰণৰ অবাঞ্ছিত পৰিৱেশ হোৱাৰ বাবে আমিওতো দুখিত। আমি কোনোবা ব্যক্তি মৃত্যু আমি ব্যৱস্থা একো কৰিব নোৱাৰোঁ। এই ব্যৱস্থা আইনে কৰিব। আইনৰ দ্বাৰা এই ব্যৱস্থাটো কৰা সম্ভৱ হ'ব। আমি ব্যক্তিগতভাৱে এই কাম বিজেপি অসমীয়াৰ স্বাৰ্থ হয় নাই? বিজেপি অসমীয়াৰ স্বাৰ্থত হয় বাবেতো আজি মই অসমীয়া নহয় নেকি? মই অসমৰ ভূমিপুত্ৰ নহয় নেকি? মই এইখন অসমৰ ভূমিপুত্ৰ, মই আহোম মানুহ, মই OBC
কেটেগৰী মানুহ হয় আজি অসমীয়া মানুহৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰিছোঁ দিন ৰাতি একাকাৰ কৰি তাৰপিছত যদি তোমালোকে আমাক সোধা আমি অসমীয়া নহয় নেকি বুলি তোমালোক অসমীয়া হয়নে নহয় মোৰ সন্দেহ হয় কথাটো তেনেকুৱা নহয় কথাবিলাক তেনেকুৱা নহয় চোৱা তোমালোক নতুন প্ৰজন্ম তোমালোকে নতুন প্ৰজন্মৰ এটা ধ্যান ধাৰণা ব্যাপক ৰূপে মনত পোষণ কৰি লৈ জনস্বাৰ্থৰ হকে কাম কৰিব লাগিব জনস্বাৰ্থৰ হকে কাম কৰোঁতে কাৰোবাৰ আক্ৰোশমূলকভাৱে কাম কৰিলে নহ'ব এটা বহল মন লৈ কাম কৰিব লাগিব যিটো বহল মনে মানুহৰ সৰ্বাংগীন উন্নতি হয় আমি কাকো চৰকাৰ চলাইছোঁ বিজেপি কৰিছোঁ মানে আমি কোনো মানুহক আক্ৰোশমূলকভাৱে কাম কৰা নাই আজি যিবিলাক মানুহে পাব লাগে যিবিলাক উচিত হিতাধিকাৰী এই হিতাধিকাৰীসকলক আমি কেনেকৈ দিব লাগে হিতাধিকাৰী মানুহৰ সকলৰ মাজত আমি কেনেকৈ এটা সচেতনতা বৃদ্ধি কৰিব লাগে সেই বিষয়ত আমি কাম কৰি আছোঁ আৰু সেই বিষয়ত সকলো হোৱা নাই হ'বলৈ আৰম্ভ কৰিছে এই যে এনেকুৱা কথা নহয় যে আজি গণতান্ত্ৰিক যিমান আন্দোলনকাৰী গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে আমাৰ জেললৈ প্ৰেৰণ কৰা হয় কিয় আজি বহুত আন্দোলন হৈছে আজি শিৱসাগৰতে আন্দোলন হ'ল শিৱসাগৰৰ কা আন্দোলনত বহুত ক্ষতিও হ'ল কিন্তু কেইজনো সেই কা আন্দোলন জেললৈ গ'ল নাই যোৱা আমি জেললৈ পঠিওৱা নাই আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইমান এটা হৃদয়বান এজন ব্যক্তি যিজন ব্যক্তিয়ে আৰু বহুত মানুহক জেলত ভৰাই থ'ব পাৰিলেহেঁতেন কিন্তু সেই কাম কৰা নাই আজি পুলিচ প্ৰশাসনটোক মুখ্যমন্ত্ৰী হিচাপে তেওঁ একদম সাংঘাতিক কাঢ়া নিৰ্দেশ দিব পাৰিলেহেঁতেন কিন্তু সেই কাম কৰা নাই তেওঁ অন্তৰত এটা মানৱীয়তা আৰু অসমীয়াত্ব এই ভাৱধাৰাটো ব্যাপক হৈ থকাৰ বাবে গতিকে সেই কথাখিনি আমি মানুহক জনসাধাৰণক আমি প্ৰচাৰ কৰিব লাগিব আজি কা আন্দোলন কিমান ক্ষতি হ'ল কা আন্দোলন গোটেই অসমৰ গোটেই শাসন প্ৰণালীটো স্তব্ধ হৈ গ'ল আন্দোলন কিয় হৈছে এইটো এটা মিছলিড কৰাৰ কাৰণে হৈছে মই ক'লোঁ নহয় আজি এই যিখন আইন আজি আইনখন পাছ কৰাৰ পিছতে লগে লগে আজি ইয়ালৈ ট্ৰাকে বিদেশী আহিব লাগিছিল কিন্তু ট্ৰাকে বিদেশী আহিলে নেকি আৰু ইমপ্লিমেণ্টৰ যিটো প্ৰচেছ সেই প্ৰচেছটো এনেকুৱা নহয় যে তেওঁ ইয়াত বোলে আবেদন কৰিলে ইয়াত থাকিব পাৰিব তেনেকুৱা নহয় জাজমেণ্টে ক'ব সুপ্ৰিম কোৰ্টে এইটো ক'ব লাগিব প্ৰশ্ন এটা আছে মোক শুনি আপোনালোকে বিদেশীৰ বাবে ইমান চিন্তা কৰিছে তাৰ পৰা অহা মানুহখিনিলে ইমান চিন্তা কৰিছে বহুত চিন্তা কৰিছে ঠিকে আছে ভালেই কৰিছে কিন্তু ইয়াত থকা আমাৰ যিখিনি নিবনুৱা আছে তেওঁলোকৰ কাৰণে কি ভাবিছে একো নভবা আজি নিবনুৱাৰ কাৰণে একো ভবা নাই বুলি ক'লে ভুল হ'ব কাৰণ OBC আৰু ST এইকেইদিন এতিয়া এই 10 তাৰিখে লাষ্ট ডেট দিয়া হৈছিলে কিন্তু 21 তাৰিখলৈকে বঢ়াই দিয়া হ'ল যিসকল গ্ৰেজুৱেট OBC আৰু ST মানুহ আছে চাকৰি বাকৰি পোৱা নাই তেওঁলোকক আত্মসংস্থাপনৰ কাৰণে চৰকাৰে 50,000 টকা এককালীন সাহায্য দিব আৰে প্ৰথমতে আপোনালোকে সেই 50,000 যদি উদ্যোগৰ ব্যৱস্থা কৰিলেহেঁতেন উদ্যোগকেইটা আজি তেনেকুৱা বহুত হৈ আছে আজি উদ্যোগকেইটা বন্ধ হৈ আছে সেই উদ্যোগকেইটা আপোনালোকে হেৰি কৰক উদ্যোগকেইটা বন্ধ হৈ আছে মানে কথাটো তেনেকুৱা নহয় যে উদ্যোগ বন্ধ হোৱা কথা বহুত আছে যে উদ্যোগকেইটা চলালে যে আমাৰ অসমীয়া মানুহৰ এই যিটো আত্মসংস্থাপন বা চাকৰি বাকৰি সুবিধা হ'ব তেনেকুৱা নহয় কিন্তু অসমীয়া মানুহৰ সেই নিৰ্দিষ্ট উদ্যোগটোত কাম কৰিব পৰাকৈ যিটো দক্ষতা এই দক্ষতাটো আমাৰ মানুহৰ আছেনে নাই প্ৰথমতে সেইটো তাত এই বিষয়টো আজি এই মুহূৰ্তত আমি এনেকৈ কথা কৈ পেলাই সমস্যাটো সমাধান নহয় আজি বিভিন্ন ধৰণৰ মোৰ কথাখিনি ক'বলৈ মোক কথাখিনি এনেকৈ কৈ থাকিলেতো মই কৈ একো নোৱাৰিম ন মোৰ কথাটো হ'ল কি আজি সংস্থাপনৰ যিটো ব্যৱস্থা এই সংস্থাপনৰ ব্যৱস্থাটো এদিন বা দুদিন বা এমাহ বা এবছৰ যোজনা তৈয়াৰ কৰিলে নহ'ব ই এটা দীৰ্ঘম্যাদী যোজনা তৈয়াৰ কৰিব লাগিব যি যোজনাৰ যোগেদি আমাৰ অসমীয়া মানুহে সংস্থাপিত হ'ব পাৰিব গতিকে চৰকাৰে এতিয়া সাময়িকভাৱে এই যুৱকসকলক কিবা এটা কৰিবৰ বাবে এই ব্যৱস্থা কৰিবলৈ এটা খুব সুন্দৰ আঁচনি 50,000 টকা দিব এতিয়া ইতিমধ্যে এইটো ব্যৱস্থা কৰা হৈছে স্বয়মৰ যোগেদি 10টা যুৱক লগাই এটা গোট কৰা হৈছে প্ৰতিটো গোটক 5 লাখ টকাকৈ তেওঁলোকে আত্মসংস্থাপনৰ কাৰণে উৎপাদনমুখী কিবা কাম কৰিবৰ কাৰণে এই ব্যৱস্থা কৰিবলৈ চৰকাৰে আৰু দক্ষতাটো আৰম্ভণিতে এই সৰু সৰু কামবিলাক কৰিয়ে তেওঁ দক্ষতাটো বৃদ্ধি পাব তেওঁ যদি জীৱনত একোৱে কৰা নাই দক্ষতাৰ ব্যৱস্থাত যেতিয়া মানুহজনে নিজাববীয়াকৈ কাম কৰিবলৈ নিজাববীয়াকৈ নিজৰ উদ্যোগত যেতিয়া কাম কৰিবলৈ শুভাৰম্ভ কৰিব দক্ষতা তেতিয়াই বৃদ্ধি পাব দক্ষতাটো এনেকুৱা নহয় সেইটো তেওঁৰ নিজৰ ব্যক্তিগত কথা তেওঁ যদি কাম কৰা
আৰে সেইটো তেওঁ নিজৰ কথা। এমপ্লয়মেণ্ট তেতিয়াতো মানে তেনেকৈ কথাটো ক'লে নহ'ব নহয়। দক্ষতাটো কেনেকৈ আহিব? দক্ষতাটো এনেকুৱা বস্তু নহয় যে কোনোবাই আনি তোমাক দি দিব। তোমাৰ এটা কাম কৰিবলৈ তুমি নিজে নিজে দক্ষতাটো বৃদ্ধি কৰিব লাগিব। তোমাৰ ইণ্টাৰেষ্টটো নিজে ডেভেলপ কৰি ল'ব লাগিব। ইণ্টাৰেষ্টটো যেতিয়া ডেভেলপ হ'ব, যেতিয়া তুমি সেই কামটোত ইনভলভমেণ্ট তোমাৰ যেতিয়া আৰম্ভ হ'ব, ইনভলভমেণ্ট আৰম্ভ হোৱাৰ পিছত তোমাৰ অট'মেটিকেলি স্কিল ডেভেলপমেণ্টটো অট'মেটিক আহিব। এইটো এনেকুৱা বস্তু নহয় যে তোমাক মই স্কিল কৰি দিম আৰু তুমি সেইমতে কাম কৰিব পাৰিবা। এইটো হ'ল মনস্তাত্ত্বিক কথা। মনস্তাত্ত্বিক কথাটো প্ৰথম আৰম্ভ কৰিবলৈ হ'লে তেওঁ নিজাববীয়াকৈ কিবা এটা উদ্যোগ ল'ব লাগিব। সেই ধৰণৰ কথা। মানে এতিয়া মূল্য বৃদ্ধি যি হৈ আছে তাৰ আপুনি সুখী মানে? সুখী দুখী এই কথা মই ক'ব নোখোজোঁ। মূল্য বৃদ্ধিটো এটা অৱধাৰিত প্ৰক্ৰিয়া। এই অৱধাৰিত প্ৰক্ৰিয়াটোক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সেইটো আমি জনসাধাৰণেও ভাবিব লাগিব, নতুন প্ৰজন্মই ভাবিব লাগিব, চৰকাৰেও সেইধৰণে যোজনা তৈয়াৰ কৰিব লাগিব। তেতিয়াহে ইয়াৰ সীমাবদ্ধতা থাকিব। যদি এই আটাইবোৰৰ সংমিশ্ৰ ৰূপত যদি কামটো নহয়, তেতিয়াহ'লে ই ক্ৰমে ক্ৰমে মূল্য বৃদ্ধি হৈ গৈ থাকিব। ডেফিনেটলি মূল্য বৃদ্ধি হ'ব যদি প্ৰডাকশ্যন নাথাকে, যদি চাহিদা বৃদ্ধি হয়। কথাটো তেনেকুৱা। প্ৰডাকশ্যনৰ ব্যৱস্থা কি কৰিছে চৰকাৰে? চৰকাৰে প্ৰডাকশ্যনৰ ব্যৱস্থাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ যোজনা তৈয়াৰ কৰি আছে, কিন্তু সেই যোজনাবোৰ আমি লোৱা নাই। আজি আমি চৰকাৰৰ পৰা আমাৰ সম্পত্তি ঢেৰ আছে, মাটিৰ সম্পত্তি, কিন্তু সেই মাটিৰ সম্পত্তিখিনিক আমি এটা যোজনা তৈয়াৰ কৰি তাত অৰ্থনৈতিক বিকাশ সাধনৰ কাৰণে যিবোৰ কাম কৰিব লাগে, সেই কাম কৰা আমাৰ অসমীয়া মানুহৰ মনোবৃত্তিটো খুব কম আছে। আজি লাহে লাহে সেইটো ডেভেলপ হৈছে আৰু সেই ডেভেলপমেণ্টটো একদম ব্যাপক ৰূপত কৰাব লাগিব। চৰকাৰে সেই ধৰণে সহায় কৰিবলৈ ব্যৱস্থা কৰিছে। সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ যোগেদি, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ যোগেদি একোখন ডাঙৰ ট্ৰেক্টৰ ছাবচিডি, বহুত ছাবচিডি আজি প্ৰত্যেকখন ৰাজহ গাঁৱত দিবলৈ ব্যৱস্থা কৰিছে। আজি সেই ধৰণে লাহে এটা আন্দোলন সৃষ্টি হ'ব লাগিব, এটা মনোবৃত্তি সৃষ্টি হ'ব লাগিব, এটা পৰিৱেশ আহিব লাগিব। কাৰণ আজি শিক্ষা ব্যৱস্থাটোত আমি যিসকল শিক্ষিত মানুহ আছোঁ, শিক্ষিত মানুহবোৰে কেতিয়াও ভাবিব নোৱাৰে মোৰ ল'ৰাটো কৃষক হ'ব। আজি সেই প্ৰক্ৰিয়াটো এই শিক্ষা অনুষ্ঠানবিলাকৰ পৰা এটা চেঞ্জ আনিব লাগিব। শিক্ষাই এটা এনেকুৱা এটা পৰিৱৰ্তন দিব লাগিব, এনেকুৱা এটা মানুহৰ মনোবৃত্তি তৈয়াৰ কৰি দিব লাগিব, যিটো মনোবৃত্তিৰ যোগেদি উৎপাদনৰ লগত আমাৰ মানুহবোৰ যাতে জড়িত হ'ব। শিক্ষাৰ কথা কৈ আছে, শিক্ষাৰ এটা প্ৰশ্ন মই আপোনাক কৰিব বিচাৰোঁ। কৰোণাৰ অচিলালৈ এতিয়া বহু কৰোণা আছিলা নহয়, এইটো কৰোণা আছিলা নহয়, মই মোৰ কথাটো কুৱেশ্যনটো শুনি লওক। কৰোণাৰ অচিলালৈ বহুত স্কুল কলেজ সকলো বন্ধ কৰি ৰখা হৈছে, প্ৰাথমিকৰ পৰা এতিয়া একেবাৰে ডিগ্ৰী লেভেললৈকে। কিন্তু বজাৰ সমাৰ চব খুলিব পৰা হৈ গৈছে। এতিয়া কৰোণাটো অসমত আছে নে নাই? কৰোণা আছে, কাৰণ মই নিজে এজন কৰোণাৰ ভুক্তভোগী। আছে যদি মই 3 মাহ দিন কৰোণাত মই ভুগি আহিছোঁ। মই ভবা নাছিলোঁ যে কৰোণা ইমান মাৰাত্মক, কিন্তু কৰোণা যেতিয়া মই নিজে ভুগিছোঁ, মই তেতিয়া অনুভৱ কৰিছোঁ যে কৰোণাটো এটা সাংঘাতিক মাৰাত্মক বেমাৰ। আৰু এই মাৰাত্মক বেমাৰটোক আমি আছিলা বা আমি কিবা টিটকাৰি মৰাৰ কথা কৈ লাভ নাই। আমি সচেতন হোৱা ভাল। সদায় এতিয়া বজাৰ সমাৰ চব খোলাৰ পিছত সচেতন কি? বজাৰ সমাৰ খুলিছে। বজাৰ সমাৰ খুলিছে মানে এইটো নহয় যে মহামাৰীটো আমাৰ পৰা আঁতৰি গৈছে। মহামাৰী আছে, আজি নাই কোৱা মানে আমাৰ ইয়াতে কালি পৰহি পজিটিভ ওলাইছে, পৰহি পজিটিভ ওলাইছে, কালি পজিটিভ ওলাইছে শিৱসাগৰ জিলাত। গতিকে আমি নাই বুলি ক'ব নোৱাৰোঁ, আছে। এতিয়া চৰকাৰে জানুৱাৰীৰ পৰা সকলো স্কুল কলেজ সমানে এটা স্বাভাৱিক অৱস্থাত খুলিবৰ কাৰণে এটা ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে আৰু সেই অনুসৰি কামবোৰ হ'ব। আজি আমিও দুখিত, আমি ভবা নাছিলোঁ যে এনেকুৱা হঠাতে এটা ভাবিব নোৱাৰা এটা মহামাৰী কবলত আমি অসমীয়া মানুহবোৰ বা ভাৰতবৰ্ষৰ মানুহবোৰ আমি সোমাই পৰিম, কিন্তু আমি সোমাই গৈছোঁ। গতিকে এই কথাটোক লৈ কিছুমান মানুহে এটা প্ৰপেগেণ্ডা তৈয়াৰ কৰাটো উচিত নহয়, কাৰণ মানুহক আমি বচাই ৰাখিব লাগিব। মানুহক এটা জীয়াই থকাৰ এটা পৰিৱেশ আমি দিব লাগিব। যদি জীয়াই থকা পৰিৱেশটোৱে দিব নোৱাৰোঁ, চৰকাৰখনে যদি দিব নোৱাৰে, তেতিয়াহ'লে চৰকাৰখনৰ এটা সময়ত ফেইল হ'ব। গতিকে সেইকাৰণে এই ধৰণৰ কথাবিলাক আমি সদায় ভাবিছোঁ, আগত ৰাখিছোঁ। এটা প্ৰজন্মক শিক্ষাৰ দ্বাৰা বঞ্চিত কৰোৱাটো আমিও ভবা নাই, কিন্তু সেইটো এতিয়া চৰকাৰে ব্যৱস্থা কৰিছে, ব্যৱস্থা কৰিব। মই এটা আপোনাৰ সচৰাচৰ মোৰ নিজৰ চকুৰে দেখা এটা প্ৰশ্ন আপোনাক মই কৰিব বিচাৰোঁ। বৰ্তমান সময়ত মানে বিজেপিৰ কিছুমান নেতাই, বিশেষকৈ আপোনাকো মই দেখিছোঁ, 2-এখন মিটিঙত তেনেকুৱা দেখিছোঁ। মিটিং নহয়, ভাওনাত গৈ পিনি আপোনালোকে কিছুমান বক্তৃতা প্ৰদান কৰি থাকে। মানে কথাটো এনেকুৱা ধৰণৰ হৈছে, ক্ৰিকেট প্লেয়াৰে গৈ পিনি গান গাই আছে, তেনেকুৱা লিখা এটা পৰ্যায়ত আমি মানে। মই ৰাজনীতি কৰিছোঁ মানে মই অন্যান্য সামাজিক অনুষ্ঠানত মই যাব নালাগে নেকি? যাব লাগে, কিন্তু সেইটো স্থান আমাৰ মানে মোক শংকৰদেৱে
শংকৰদেৱে কেতিয়াও ৰাজনীতিৰ লগত মিলা নাছিলে। কথাটো ভুল বুজিছে, সেইটো তোমালোকৰ ভুল ধাৰণা। আজি মই এজন অসমীয়া মানুহ হিচাপে অসমৰ যিবিলাক যিসকল অসম দ্ৰষ্টা, অসমৰ মহাপুৰুষ, অসমখনৰ সংস্কৃতি, অসমৰ ৰীতি নীতি পৰম্পৰা যিসকল ঋষি মুনিয়ে অসমত প্ৰতিষ্ঠা কৰিছিলে, সেইসকল ঋষি মুনিয়ে অনুষ্ঠানলৈ যদি সেই অনুষ্ঠানৰ ব্যক্তিয়ে যদি মোক নিমন্ত্ৰণ কৰে, মই কিয় নাযাম? কিন্তু তাত গৈ যদি মই কেৱল বিজেপি কথা কওঁ তেতিয়া কথাটো বেয়া হয়। মইতো কোনো তেনেকুৱা নামঘৰ বা এনেকুৱা পবিত্ৰ অনুষ্ঠানলৈ গৈ বিজেপি ভোট দিবলৈ মই গৈ কোৱাগে নাই। গতিকে তেনেকুৱা কথা নহয়, মানুহ থাকিব পাৰে। আজি ৰাজনৈতিকভাৱে মোৰ কথাটো শুনা, ধৰ্ম আৰু ৰাজনীতি বেলেগ নহয়। পৃথক মানে এইটো কথা নহয় যে ধৰ্ম কৰা মানুহকেইটাই ৰাজনীতিলৈ যাব নোৱাৰিব আৰু ৰাজনীতি কৰা মানুহে ধৰ্ম অনুষ্ঠানলৈ যাব নোৱাৰিব। এইটো কথা ক'ব পাৰে নেকি? এইটো কথা হ'ব লাগে নেকি? প্ৰতিটো বস্তু ইটোৰ লগত সিটো জড়িত হৈ আছে। মই ৰাজনীতি কৰা মানে মই কোনোবা এটা নামঘৰৰ মই উন্নয়ন সমিতি মই সদস্য হ'ব পাৰোঁ। মই কোনোবা এটা নামঘৰত মই ভকতৰ লগত মই ভকতীয়া কথা পাতিব পাৰোঁ। মই ৰাজনীতি কৰাৰ পিছতো এই কথাবিলাক সামাজিক জীৱনত নাই এই কথাবিলাক নাপায়। এনেকুৱা কথা ক'ব নাপায়। ইছ্যুটো তেনেকুৱা আছিলে বা নাছিলে মই নকওঁ, তেনেকুৱা কথাই ক'ব নাপায়। কাৰণ ৰাজনীতি কৰিলেও বুলিয়ে যে মই বেলেগ অনুষ্ঠানলৈ যাব নোৱাৰিম সেইটো অনুষ্ঠানলৈ যোৱাটো বাধা নাই, কিন্তু সেইটো হ'বই নালাগে। মই ৰাজনীতি বহুত মই উদ্ধত গৈ ৰাজনীতি মানে কি? মই এটা কথা সুধিছোঁ তোমাক, ৰাজনীতি মানে কি? আজিৰ দিনত মই যুৱ প্ৰজন্মটোক মই এটা অনুৰোধ কৰিব খুজিছোঁ। মোৰ কথাটো শুনা। আজি যুৱ প্ৰজন্মই ৰাজনৈতিকভাৱে যদি সচেতন নহয় তেতিয়াহ'লে দেশৰ প্ৰগতি নহয়। আজি ৰাজনৈতিকভাৱে যিসকল মানুহ সচেতন সেইসকল মানুহ ধৰ্ম মানে কি? ভাওনা এখন পাতিছে, ভাওনা এটা সাংস্কৃতিক অনুষ্ঠান বা তাতে নামঘৰটোতে যদি কেতিয়াবা মাংগলিক কাৰ্য কৰে, মই গৈ পেলাই মাংগলিক কাৰ্যত গৈ মই আপদমস্তক হৈ সেৱা কৰি শৰাই এখন দিয়াত মোক কিয় আপত্তি থাকিব লাগে? মই আৰু এটা কথা কওঁ, এই কথাটো হ'ব নালাগে, আনিব নালাগে। আপোনালোকৰ নেতা এগৰাকীয়ে, মই নিজে কথা কৈছোঁ, আপোনালোকৰ নেতা এগৰাকীয়ে মানে নামঘৰত ৰাজনৈতিক সভা পাতিছিলে, ইয়াৰ ওপৰত কি ক'ব? নাই, কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ৰাজনৈতিক সভা মানে কেতিয়াবা যদি ওচৰৰ স্থানীয় ৰাইজে ক'তো অনুষ্ঠানটো আয়োজন কৰিবলৈ যদি ঠাই নাপায় তেতিয়াহ'লে নামঘৰৰ প্ৰাংগণত বা নামঘৰৰ খেলপথাৰখনত বা নামঘৰৰ ভিতৰতো এই অনুষ্ঠানটো কৰিব পাৰে। কাৰণ আমিও তেনেকুৱা বহুত ঠাইত আমি কৰিছোঁ। সেইটো যদি তাৰ মানুহে যদি অনুমতি প্ৰদান কৰে, তাতেই যদি সভাখন দিবলৈ ঠিক আছে তৈয়াৰ কৰে, আমাৰতো উপায় নাই। মই কৈ আছোঁ চব, শংকৰদেৱে ৰাজনীতিৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰা নাছিলে, ধৰ্ম প্ৰচাৰৰ কাৰণে কৰিছিল। কি আমি ৰাজনীতি কৰিবলৈ গৈছোঁ নেকি নামঘৰত? মোক মাতিছে সভা পাতিছে, জেগা নাই কাৰণে পাতিছে জেগা। তাৰমানে মই নাভাবোঁ আমাৰ শুনা, নামঘৰটো এনেকুৱা হ'ব লাগে, সাৰ্বজনীন হ'ব লাগে। নামঘৰটো এনেকুৱা হ'ব নালাগে কেৱল তাতে নাম গাবলৈহে নামঘৰটো যোৱা। যিহেতু আজিকালি মনটো সদায় ভাল কৰি ল'ব, ব্যাপক কৰি ল'ব লাগে। ধৰ্মটো বেলেগ বস্তু, ধৰ্ম কৰ্ম হৈ থাকিব। ধৰ্ম কৰ্মৰ লগতে সাংস্কৃতিক কেনেকৈ হয়, সাংস্কৃতিক বিকাশৰ লগে লগে ৰাজনৈতিক সচেতনতাটো কেনেকৈ বৃদ্ধি পায়, ইটোৰ লগত সিটো জড়িত হৈ আছে। এই ইটোৰ লগত সিটো জড়িত হৈ থাকোঁতে আমি ৰাজনীতিটো অস্পৃশ্য বুলি ভবাটো আটাইতকৈ ভুল। আজি নতুন প্ৰজন্মই যদি ৰাজনীতিক অস্পৃশ্য বুলি ভাবে তেতিয়াহ'লে ডেভেলপমেণ্টটো স্থবিৰ হৈ যাব। আজি বিগত সময়ত আমি ময়ো এটা সময়ত মই ৰাজনীতিৰ পৰা বহুত দূৰত আছিলোঁ, কিন্তু যেতিয়া গোটেই ব্যৱস্থাটো এনালাইচিছ কৰি দেখিছোঁ যে সকলোবিলাক সিদ্ধান্ত ৰাজনীতিয়ে কৰে। তোমালোকৰ গাঁৱলৈ যোৱা আলিটো পকা হ'ব নে কেঁচা হ'ব, তাত থকা সেই ৰাজনীতি কৰা প্ৰাথমিক পৰ্যায়ৰ সদস্যজনে ক'লেহে হ'ব শাসক দলৰ, আৰু সেইজনক আকৌ সেই গাঁওখনৰ মানে পিঠাগুড়ি জলপান কৰা খাবলৈও নামানে। তেনে ক্ষেত্ৰত এতিয়া মোক কোৱা তুমি, তাত থকা যিসকল সমাজ সচেতন ব্যক্তি, তাত থকা শিক্ষা দীক্ষা অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠিত যিসকল ব্যক্তি, সেইসকল ব্যক্তিয়ে ৰাজনীতি বেয়া বুলি কৈ বহুত দূৰত অৱস্থান কৰি থাকে, আৰু যেতিয়া তাতে ৰাস্তাটো নহয় বা নলাটো নহয় তেতিয়া আকৌ তাৰ মানুহে আন্দোলন কৰে। কথাটো তেনেকুৱা হ'ব নালাগে। মই ক'ব খুজিছোঁ যে গাঁওখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে তাত থকা যিসকল সমাজ সচেতন ব্যক্তি, সেই সমাজ সচেতন ব্যক্তিসকলে এই
এইটা ইনফৰমেশ্যন দিব লাগে যে ক'ত আলি বনাব লাগে, ক'ত নলা বনাব লাগে, ক'ত ড্ৰেইন বনাব লাগে, ক'ত কালভাৰ্ট লাগে, সেই ব্যৱস্থাটো চৰকাৰৰ চকুত চৰকাৰৰ কাণত আমি কৰি আছো, কৰিব লাগিব। এতিয়া তেনেহ'লে মই এটা কথা কওঁ, মই প্ৰায় এইখিনি কথা কৈ থাকোঁ। কোনোবাই সভানেত্ৰী, পঞ্চায়তৰ সভানেত্ৰীয়ে নামেই কৈ দিম, যদি মানে আপুনি বিচাৰে মই নামেই কৈ দিম, দিচাং ঘাইলি গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে বাইলুং পথ নি পিনি বেন্দৰ পথত লগালে। আৰু আপুনি এতিয়া চাবগৈ ৰাস্তাটো কি ধৰণে বনাই থৈ দিছে, দ গাঁত হৈ গৈছে। তাত কি ব্যৱস্থা ল'ব বিজেপি চৰকাৰে? নাই, এইটো কথাটো তেনেকুৱা নহয়। মোৰ সন্মুখেদি যোৱা ৰাস্তাটো কেনেকৈ বনাইছে সেইটো মই আপোনাক দিলোঁ না, আপুনি আপোনাক ক'লোঁ, আপুনি কি বনাই শেষ কৰাৰ পিছত কথাটো সেইটো খুচৰি থাকিলে নহয়। বনাই থাকোঁতে ক'ব লাগিব যে এইটো বস্তুটো এনেকুৱা হৈছে। বনাই থকাৰ আগতে আমি চিঞৰ বাখৰ কৰি আছোঁ। চিঞৰ বাখৰ কৰিলে নহয় না, এতিয়া য'ত বস্তুটো চিঞৰ বাখৰ কৰিলে নহয়, বস্তুটো একদম প্ৰফেশ্যনেল ইনফৰমেশ্যনটো একদম য'ত কৰিলে য'ত দিলে হ'ব। এতিয়া ধৰা হওক কেইবাটা এই বিজি ৰোডটো বনোৱা, বিজি ৰোডটো বনাই আছে, বনাই কোনো ব্যৱস্থা নহ'ব মানে সেই ৰাস্তাটোৰ ওপৰত? ব্যৱস্থা হ'ব, কিয় নহয়। আপুনি এতিয়া এই মানে ভিডিঅ'ত মই এতিয়া যিটো সাক্ষাৎকাৰ লৈছোঁ তাত কি ক'ব? আপুনি প্ৰতিশ্ৰুতিটো দিয়ক, কি হ'ব? প্ৰতিশ্ৰুতি নহয়, এই কথাটো কি হৈ আছে, কেনেকৈ বনালে, কি এষ্টিমেট আছিলে, এষ্টিমেটটো কেনেকুৱা আছিলে, এষ্টিমেটটো অনুসৰি তেওঁলোকে বনাইছেনে নাই বনোৱা, আৰু যদি বনাইছে তাত থকা যিজন জুনিয়ৰ ইঞ্জিনিয়াৰ আছে, জুনিয়ৰ ইঞ্জিনিয়াৰক মই সেইটো এটা মানদণ্ডপূৰ্ণ হৈছেনে নাই তাৰ এটা ৰিপৰ্ট ছাবমিট কৰিবলৈ মই ক'ম। আৰু যদি হোৱা নাই তেতিয়াহ'লে যি ঠিকাদাৰে বনাইছে সেই ঠিকাদাৰক আকৌ পুনৰ নিৰ্মাণ কৰিবলৈ মই এইটো ব্যৱস্থা হ'ব, ব্যৱস্থা কৰোঁ। হ'ব, ঠিক আছে, ধন্যবাদ জনাইছোঁ। সেই ব্যৱস্থাটো যদি সোনকালে হয় তেনেহ'লে বিজেপি চৰকাৰ, এনেকুৱা বিজেপি চৰকাৰ লাগে যিটো মানে মই এটা দুৰ্নীতি আপোনালোকক মুখৰ আগত দেখাই দিছোঁ, সেই দুৰ্নীতিটো কৰিব লাগিব। যি মানদণ্ড অনুসৰি যি ধৰণে এষ্টিমেট তাতে বনোৱা হৈছে, ড্ৰয়িং যি ধৰণে বনোৱা হৈছে, ড্ৰয়িং এষ্টিমেটৰ মতে যদি তাতে ৰাস্তা বা তাত ঘৰ সজা কামটো যদি হোৱা নাই তেতিয়াহ'লে ডেফিনেটলি সেইটো এটা ব্যৱস্থা হাতত ল'ব লাগিব, আৰু সকলোৱে ল'ব লাগিব। কেৱল চৰকাৰে বুলি নহয়, চৰকাৰে ইনফৰমেশ্যন দিব লাগিব তাৰ সচেতন মানুহ, সেই কামটো কৰিব লাগিব, তেতিয়াহে আমি মানদণ্ডপূৰ্ণ কাম কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে। বহুখিনি কথা পাতিলোঁ। বিজেপি চৰকাৰে যিখিনি এতিয়া প্ৰতিষ্ঠান বিৰোধী কিছুমান ঢৌ সৃষ্টি হৈ আছে, নতুন নতুন দলৰ জন্ম হৈছে, হয়তো কি হয় নাজানো, অসমৰ ৰাজনীতি কি হয় নাজানো, ভৱিষ্যতে যদি বিজেপি চৰকাৰ আকৌ আহে তেনেহ'লে অসমৰ হৈ অসমীয়াৰ হৈ কাম কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।